Good morning student and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত HS ফার্স্ট ইয়ার এডমিশন উপর ডিসকাস কৰিম আৰু দৰ্পণ পৰ্টেলত কি দৰে তোমালোকে এপ্লাই কৰিব লাগিব আৰু ডিটেইলস এডমিশন প্ৰসিডিউৰ আজি এই ভিডিওত আমি ডিসকাস কৰিম আৰু যদি তোমালোকে HS ফার্স্ট ইয়াৰত এডমিশন কৰিবা নিশ্চয় এই ভিডিও তোমালোকক সহায় কৰিব স্কিপ নকৰাকে কমপ্লিট ভিডিও চাই থাকিবা তো এতিয়া এই নোটিফিকেশনত কি আছে ডিটেইলস মই পয়েন্ট ওয়াইজ তোমালোকক বুজাই দিম প্ৰথম আছে যদি তোমালোকে হায়াৰ সেকেন্ডাৰী কলেজ ইউনিভাৰ্সিটি বা ডিগ্ৰী কলেজত এডমিশন লব ইচ্ছা আছে তেন্তে তোমালোকে দৰ্পণ পৰ্টেলত গৈ ৰেজিষ্ট্ৰেচন কৰিহে এপ্লাই কৰিব পাৰিবা যি কোনো কলেজ হক হায়াৰ সেকেন্ডাৰী হক বা ইউনিভাৰ্সিটি হক তাৰ পাছত এক নম্বৰ পয়েন্টত লিখা আছে দৰ্পণ পৰ্টেল মেড লাইভ মানে দৰ্পণ পৰ্টেলটো আৰম্ভ কৰি দিছে 23 এপ্ৰিল 2024 ৰ পৰা আৰু এই কন্টিনিউয়াস থাকিব 5 মে 2024 লৈকে এই ডেটটো কিন্তু পিছতো এক্সটেনশন কৰা হ'ব এই যেহেতু লাস্ট ডেট নহয় আৰু ইয়াতে অফিশিয়াল ওয়েবসাইট তোমালোকক দিয়া হৈছে darpan.ahscconline.in বা ahsec.assam.gov.in ত গৈ তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা 3 নম্বৰ কথা হৈছে প্ৰিপাৰেচন অফ মেৰিট লিষ্ট কেতিয়া মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰা হ'ব বুলি কলে সকলো ডেট ইয়াত দিয়া আছে প্ৰিপাৰেচন অফ মেৰিট লিষ্ট বা ওয়েটিং লিষ্ট আছে তোমালোকে যেতিয়া এপ্লাই কৰিবা দৰ্পণ পৰ্টেলত গৈ আৰু স্কুলত বা হায়াৰ সেকেন্ডাৰীত বা তোমালোকে কলেজত তেতিয়া তোমালোকে কলেজৰ ফালৰ পৰা এটা প্ৰভিজন মেৰিট লিষ্ট লোৱা হয় তো মেৰিট লিষ্টটো ওলাব কেতিয়া 3 মে 2024 বা 4th মে 2024 এই দুদিনৰ ভিতৰত তোমালোকৰ মেৰিট লিষ্টটো প্ৰকাশ পাব আৰু ইয়াৰ পাছত provision selected list তোমালোকৰ সাপোজ এটা মেৰিট লিষ্টৰ নাম আহিছে আৰু এইখিনি তোমালোকৰ ভ্যালিড থাকিব 10 মে লৈকে 10 তাৰিখ লৈকে এটো ভ্যালিড থাকিব 10 তাৰিখৰ ভিতৰত গৈ তোমালোকে এডমিশন কৰিব লাগিব তাৰ পাছত 5 নম্বৰ কথাটো হৈছে এজন ষ্টুডেন্টে 5টা এপ্লিকেশন এপ্লাই কৰিব পাৰিব মানে এজন ষ্টুডেন্টে 5টা কলেজ বা হায়াৰ সেকেন্ডাৰীত এপ্লাই কৰিব পাৰিব তোমালোকৰ যোনটো পঢ়িব ইচ্ছা আছে যোনটো তোমালোকক ভাল লাগে এইখিনি কলেজ দৰ্পণ পৰ্টেল গৈ কিনে 5টা কলেজত এপ্লাই কৰিব পাৰিবা আৰু যোনটো কলেজ ফেভাৰিট আছে তাতে তোমালোকে সিলেকশন পাই গলে তাতে এডমিশন লৈ লবা তাৰ পাছত 4 নম্বৰটো কথা হৈছে যদি তোমালোকে ৰেজিষ্ট্ৰেচন কৰোতে কেনেবাকে কিবা ভুল হৈছে তেতিয়া তোমালোকে কিন্তু ষ্টুডেন্ট প্ৰফাইল ট্যাব বুলি কিনে এটা অপচন পাবা এই প্ৰফাইল ট্যাবত গৈ কিনে তোমালোকে নিজৰ প্ৰফাইলটো এডিট কৰিব পাৰিবা নেক্সট হৈছে তোমালোকৰ আচ্ছা তোমালোকে এতিয়া দৰ্পণ পৰ্টেলত গৈ ৰেজিষ্ট্ৰেচন কৰিছা আৰু 5টা ইনষ্টিটিউটত এপ্লাই কৰিছা আৰু যেতিয়া তোমালোকৰ মেৰিট লিষ্ট বা প্ৰভিজন সিলেক্টেড মেৰিট লিষ্ট উলাব তেতিয়া কিন্তু তোমালোকক SMS দ্বাৰা কি কৰা হ'ব নটিফাই কৰা হ'ব যোনটো মোবাইল নম্বৰ দি তোমালোকে ৰেজিষ্ট্ৰেচন কৰিছা এই ৰেজিষ্ট্ৰেড মোবাইলত তোমালোকে SMS পোৱা যে তোমালোকৰ এপ্লিকেশনটো এপ্ৰুভ হৈছে বুলি So last point কিন্তু বহুত important point হয় ইটো অলপ মন দি শুনিবা after publication of selected list candidate will allowed to approve one institution for admission using their login ID in the portal after approval student can't change the institution মানে last pointত কোৱা আছে যে after তোমালোকৰ মেৰিট লিষ্ট হোৱাৰ পাছত তোমালোকৰ এটা ইনষ্টিটিউটত সিলেকশন হৈছে বা দুটা ইনষ্টিটিউটত সিলেকশন হৈছে বা তিনটা বা পাঁচটা হ'ব পাৰে কিন্তু তাৰ পাছত সিলেকশনৰ লিষ্টৰ পাছত তোমালোকে যেতিয়া লগইন আইডি গৈ কিনে এডমিশনৰ কাৰণে এপ্ৰুভ কৰিবা তেতিয়া কিন্তু খুব এটেনশন দি কৰিবা যোনটো কলেজত তুমি এডমিশন লবা তাতে এপ্ৰুভ কৰিবা আৰু এই কলেজকে যেতিয়া এপ্ৰুভেল কৰি দিব কিন্তু তেতিয়া তুমি কলেজ প্ৰেফাৰেন্সটো চেঞ্জ কৰিব নোৱাৰিবা ধৰি লোৱা তুমি এটা কলেজত এপ্ৰুভ কৰি দিছা কিন্তু এটা তুমি এই চেঞ্জ কৰিব নোৱাৰিবা এই কলেজত বা এই হাই সেকেন্ডাৰী তুমি এডমিশন কৰিব লাগিব তো এতেকা যেতিয়া তোমালোকে এপ্ৰুভ কৰিবা এটো খুব মন দি কৰিবা যোনটো এডমিশন তোমালোকক যোনটো কলেজত কৰিব মন আছে এই কলেজতে গৈ এপ্ৰুভ কৰি তোমালোকে এডমিশন কৰিবা হয়তো তোমালোকে চেঞ্জ কৰিব ঠিক আছে আজি